কি হয় শব্দৰ দ্বাৰা মানুহ কি হয় অসুবিধাৰ সন্মুখীন হয় আৰু যাৰ ফলত কাণে আমাৰ শ্ৰৱণ শক্তি মগজুৱে কি পায় বিভিন্ন ধৰণৰ কষ্ট পায় শব্দ প্ৰদূষণ শব্দ বা কোলাহলৰ ফলত মানে হুলস্থুলৰ ফলত অনুৰ সংঘৰ্ষত সৃষ্টি হোৱা এক কম্পন বা তৰংগ যি কোনো মাধ্যমৰ দ্বাৰা আহি আমাৰ কাণত অনুভূত হয় আমি অনুভৱ কৰোঁ মগজুত যিমান বেছি শব্দ মানুহৰ শ্ৰৱণ ইন্দ্ৰিয়ই 20ৰ পৰা 2000 হাৰ্টজৰ তৰংগ শব্দ গ্ৰহণ কৰি অনুধাৱন কৰিব পাৰে ইয়াৰ ওপৰত বেছি হ'লে মানুহ বহু বেছি মানসিক কষ্ট পায় শব্দৰ প্ৰাবল্য জোখা এককটোৰ নাম হ'ল ডেসিবেল আমি যোনটো শব্দ আছে এইটো যন্ত্ৰৰ নাম কি ডেসিবেল এই যন্ত্ৰটো কোনে আৱিষ্কাৰ কৰিছিল আলেকজাণ্ডাৰ গ্ৰাহাম বেলে আৰু ইয়াৰ ফলত শব্দৰ ফলত কুপ্ৰভাৱ পৰে শব্দ প্ৰদূষণৰ ফলত মূৰ কামুৰণি হয় মানসিক উত্তেজনা আৰু নানান ধৰণৰ মানসিক ৰোগ আৰু শিশুৰ ক্ষেত্ৰত স্নানবিক প্ৰক্ৰিয়া ঘটে বেছি চাউল সেই কাৰণে আমি কি কৰিব লাগে চাহে দুৰ্গা পূজাই হওক লাগিলে আমাৰ এতিয়া ছট পূজা আহি আছে ন বা এনেকুৱা দীপাৱলী আমি ধৰা যেনেকৈ আমি কিবা হেৰি ফুটাও না নুফুটাও ফটকা যাতে কম শব্দ হোৱা ফটকা ফুটালে আমাৰ মানে আৰু যাতে অসুবিধা নহয় আৰু সাৱধানতা অৱলম্বন কৰিব লাগে বুজি পাইছানে শব্দই আমাক ক্ষতি কৰে নে নকৰে শব্দ এটা প্ৰদূষণ যেনেকা বায়ু প্ৰদূষণ পানী প্ৰদূষণ মাটি প্ৰদূষণ আৰু শব্দ প্ৰদূষণ এই তোমালোকে এই ডেক মেচিনটো বজোৱাৰ লগে লগে খুব জোৰে শব্দ হোৱাৰ লগে লগে কাণ টান মাৰি ধৰে নধৰে যাৰ ফলত আমাৰ মগজুৱে কি পায় কষ্ট পায় আৰু মানসিকভাৱে কষ্ট পায় স্বাস্থ্যৰো ক্ষতি হয় ঠিক আছে তোমালোকে বুজি পালা ইয়াতে মই তোমালোকক শব্দ প্ৰদূষণৰ বিষয়ে বুজালো